অসম লোকসেৱা আয়োগৰ APSC পদত 43 সংখ্যক স্থান লাভ কৰি চৰাইদেউৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে পইতাঘাটৰ যুৱক যুৱৰাজ গগৈ। স্বচ্ছ আৰু নিকাভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিলে যুৱৰাজ গগৈ। যোগ্যতা থাকিলে আপুনি এদিন সফল হ'ব বুলি মন্তব্য কৰে যুৱৰাজ গগৈ। সদ্য ঘোষিত যিটো APSC ফলাফল যিটো পালোঁ প্ৰায় আশানুৰূপে আছিল আৰু যিটো ৰিজাল্ট কালি ঘোষণা কৰিলে তাক লৈ মই অত্যন্ত সুখী। যিমানখিনি কষ্ট কৰিছিলোঁ নিজৰ জোখাৰে সেইখিনি ৰিজাল্টটো পাইছোঁ বুলি মই ভাবি লৈছোঁ আৰু মোৰ লগতে মোৰ নিজৰ পিতৃ মাতৃ তথা গাঁওখনৰ প্ৰতি যিটো এটা ভাল তেওঁলোকৰ এটা যিটো পাইছে তো তাৰ কাৰণে মই অত্যন্ত সুখী। প্ৰিপেৰেশ্যন মই প্ৰায় 2021 চনৰ শেষ ভাগৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। প্ৰিপেৰেশ্যন ষ্টাৰ্টিঙৰ ফেজখিনিত অলপ কিছু এনেকুৱা কষ্ট হৈছিল, কিন্তু তাৰ পাছত ষ্টাৰ্টিঙৰ ফেজটোত অলপ কিছুমান প্ৰব্লেমছ হৈছিল, স্পেচিয়েলি মানে ক'ৰ পৰা কিতাপসমূহ পঢ়িম বা কেনেকৈ কৰিম বা কোনটো কোচিং ভাল, তেনেকৈ কিছুমান চেলেঞ্জেছ হৈছিল, কিন্তু মোৰ ছিনিয়ৰছসকল বা কিছুমান লগৰ তেওঁলোকে যথেষ্ট হেল্প কৰিছিল আৰু কিছুমান ইউটিউবৰ ভিডিঅ'ছ তেনেকৈ চাই মেলি তেনেকৈ মেটেৰিয়েলছখিনি গোটাইছিলোঁ বা ছাপোৰ্টটো লৈছিলোঁ। মোৰ মা দেউতাৰ সহযোগ সদায় আছিল, একেবাৰে সৰুৰ পৰাই আছে। মই যি ফিল্ডতে পঢ়িছোঁ বা মানে যিটো কেৰিয়াৰ মানে পাৰ্চিউ কৰিম বুলি ভাবিছোঁ তেওঁলোকে সদায় লগত দিছে আৰু মানে সদায় মানে মানসিকভাৱে মোক হেল্প কৰি আহিছে। হয়, মই কোচিং ষ্টাৰ্টিঙত ষ্টাডি IQ বুলি এটা ইনষ্টিটিউশ্যন আছে, মই তাৰ পৰা প্ৰথমতে লৈছিলোঁ আৰু তাৰ পাছত সেইটো 1 বছৰীয়া পাঠ্যক্ৰম আছিলে। তাৰ পাছৰখিনি মই প্ৰায় নিজে মানে ঘৰতে প্ৰিপেৰেশ্যন কৰিছিলোঁ। তো কোচিং মানে 2022 চনৰ পৰা বৰ এটা লোৱা হোৱা নাই, কিন্তু মই মক টেষ্ট দিছিলোঁ। আমাৰ কিছুমান গুৱাহাটীত থকা ইনষ্টিটিউশ্যনছ আৰু কিছুমান অসমৰ বাহিৰৰ ইনষ্টিটিউশ্যনছবোৰৰ মক ইণ্টাৰভিউ হওক বা মক টেষ্টবোৰ বহুত প্ৰিলিমছ আৰু মেইনছৰ কাৰণে এপিয়াৰ হৈছিলোঁ। পুলিচ ছাৰ্ভিচ APS ছাৰ্ভিচটো পাইছোঁ আৰু সেইটোক লৈ মই সুখী হয় আৰু সেইটো ছাৰ্ভিচত যাতে মই জনসাধাৰণৰ বাবে আৰু নিজৰ ৰাজ্যখন তথা দেশখনৰ বাবে যাতে সেৱা আগবঢ়াব পাৰোঁ, তাক লৈ মই আশাবাদী যথেষ্ট। হয়, মই সেই কথাটোত একেবাৰে সন্মত যে এইবাৰ চৰকাৰে নিকা আৰু খুব স্বচ্ছতাৰে আৰু খুব কম সময়ৰ ভিতৰতে ইমান এটা ডাঙৰ এটা মানে পৰীক্ষাৰ কাৰণে আৰু গোটেই 3টাই প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ খুব সুকলমে আৰু নিয়াৰিকৈ সম্পন্ন কৰিছে। তাৰ বাবে মই এখন চৰকাৰক তথা মানে প্ৰতিজন বিষয়ববীয়া বা প্ৰশাসনক মই যথেষ্ট ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মই তেওঁলোকক এইটোৱে ক'ম যে যিটো পটেঞ্চিয়েল সেইটো সকলোৰে আছে। যদি কোনোবাই কিবা এটা কৰিব পাৰিম বুলি ভাবিছে তেওঁ এদিন নহয় এদিন নিশ্চয় কৰিব পাৰিব। কিন্তু স্পেচিয়েলি মানে এতিয়া যিহেতু মই মানে এখন গাঁৱৰ পৰা বিলং কৰোঁ, তো আমি গাঁৱৰ ফালৰ পৰা চাব গ'লে কিছুমান বস্তুৰ ক্ষেত্ৰত আমি অকণমান বাধাৰ সন্মুখীন হ'ব লগা হয়। উদাহৰণস্বৰূপে ক'ত কোচিং ল'ম বা কি কিতাপ পঢ়িব লাগিব বা কিছুমান কোচিংছৰ মানে ফিজ বেছি হ'ব পাৰে, তো কেনেকৈ সেইবোৰ কৰিব পাৰিম, তেনেকুৱা কিছুমান চেলেঞ্জেছ থাকে। কিন্তু তথাপিও যদি নিজে যদি মানে দৃঢ়প্ৰতিজ্ঞ হৈ পিনি আৰু কিছুমান ৰিচ'ৰ্চেছ হওক মানে কিতাপ পত্ৰ হওক বা গাইডেঞ্চ সেইখিনি যদি গোটাই ল'ব পাৰি, এদিন নহয় এদিন সফলতাৰ মুখ দেখা পোৱা যাব বুলি মই বিশ্বাস ৰাখোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।